গামোচাৰে সম্বৰ্ধনা দিবলৈ যে আমাৰ অসম গণ পৰিষদ দলৰ উজাই সমষ্টি সমিতিৰ সম্পাদক নৱতা হুছেইন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। উজাই হাম এনজিঅ'ৰ ফালৰ পৰা জনাব। উজাই উন্নয়ন মঞ্চ। অসম গণ পৰিষদ জিন্দাবাদ, অসম গণ পৰিষদ জিন্দাবাদ, আমাৰ বিধায়ক ৰামকৃষ্ণ ঘোষ জিন্দাবাদ, ৰামকৃষ্ণ ঘোষ জিন্দাবাদ। UPPL য'ত আছে, য'ত গণশক্তিও আছে, এই চাৰিটা দলৰ এই মিত্ৰজোঁটৰ চৰকাৰখনে অসমৰ উন্নয়নৰ কাৰণে সকলো কাম কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে, য'ত কেশৱ মহন্তৰ দৰে বিভাগুম নেতা আমাৰ সকলোৱে জ্যেষ্ঠ ভাতৃস্বৰূপ মন্ত্ৰী হিচাপে আছে, অতুল বৰা ডাঙৰীয়া মন্ত্ৰী হিচাপে আছে। আমাৰ এই লোকসভা সমষ্টিৰে আন এগৰাকী অজন্তা নেওগ বাইদেউ আছে। তেখেতসকলৰ কণ্ট্ৰিবিউশ্যন অসমৰ ৰাজনীতিত বহুত বেছি। আপোনালোকে আজিকালি ক'ৰবাত ৰাষ্ট্ৰীয়বাদ আৰু আঞ্চলিকতাবাদৰ মাজত ক'ৰবাত ডিফাৰেঞ্চ থাকিলেও এই ডিফাৰেঞ্চটো নাইকিয়া কৰি দুইটা দলে একেলগে 3-4টা দলে একেলগে কাম কৰি আছে। ইয়াৰ কাৰণটো বেলেগ একো নাই। ভ্ৰষ্টাচাৰী কংগ্ৰেছক ইয়াৰ পৰা উৎখাত কৰিব লাগে আৰু অসমৰ পৰা ইতিমধ্যে উৎখাত হৈছে জানে। কংগ্ৰেছ এটা অভিশপ্ত দল ৰূপে আজি পৰিগণিত হৈছে। আজি মানুহ থাকিব নোৱাৰা এটা অৱস্থা হৈছে। ভাল মানুহবিলাকে কংগ্ৰেছ এৰি হয় AGP, নহয় BJP, নহয় UPPL বা গণশক্তিত যোগদান কৰিছে। আমি আশা কৰিছোঁ যে আমাৰ মিত্ৰজোঁটৰ চৰকাৰখনে অসমক এখন উন্নত ৰাজ্য কৰিব, য'ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2047 চনত ভাৰতবৰ্ষক সৰ্বশক্তিমান ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰা যিটো স্বপ্ন দেখিছে তাক পূৰণ কৰিব। আঞ্চলিকতাবাদী হওক 12-15 ঠাইত মানুহ লগ ধৰিছোঁ। সৰু আমি ডাঙৰকৈ নিৰ্বাচনী প্ৰচাৰ কৰা নাই, সেইকাৰণে সমষ্টিটো অলৰেডি বিভিন্ন অৱস্থাত আছে। কিন্তু ৰাইজক দেখা কৰাটো আমাৰ দায়িত্ব। এজন প্ৰতিনিধি ৰূপে আমি ৰাইজক দেখা কৰিবলৈ গৈছোঁ। বিধায়ক ডাঙৰীয়া, বিধায়ক ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া আছে, সভাপতি হামদেৱ ডাঙৰীয়া আছে, আৰু বহুত আমাৰ ৰাষ্ট্ৰপতি সকলোৱে লগত লগ দিছে। মই অত্যন্ত আনন্দিত যে ৰাইজে কোনো ধৰণৰ দ্বিধা নোহোৱাকৈ আমাৰ সৈতে কথা পাতিছে আৰু উন্নয়নটো বিচাৰিছে। যিটো উন্নয়ন প্ৰতিশ্ৰুতি দিছে। কাজিৰঙা লোকসভা নতুনকৈ গঠিত হৈছে। সেই নতুনকৈ গঠিত লোকসভাত অভূতপূৰ্ব জনসমৰ্থন আমাক বহুত আনন্দিত দিছে আৰু সালনি হৈছে। আমি আপোনালোকে জানে চাগে অমিত এই সমষ্টিটো জিকা আমাৰ জিকা সমষ্টিত আছে। গতিকে তেওঁৰ নিচিনা বিৰাগুম মহিলা আপুনি জানে এগৰাকী সৰ্বশক্তিশালী গৃহমন্ত্ৰী। তেওঁৰ আশাই আহিলে আমি ভাল পাম আৰু তেওঁ অহাটো আমি কামনা কৰিম। কিন্তু এতিয়াও অকণমান গধুৰ অৱস্থাত আছে, সলনি হ'ব পাৰে পৰৱৰ্তী সময়ত আপোনালোকে। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচেই নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।